হঠাৎ চৰ্চাপুৰী হৈ পৰিল গেৰুৱা। কংগ্ৰেছ ত্যাগ কৰি 500ৰো অধিক সংখ্যালঘুৰ বিজেপিত যোগদান। ক'লে কংগ্ৰেছে যি প্ৰতাৰণা কৰিলে তাৰ ফল এইবাৰ পাব। কংগ্ৰেছে কৰা প্ৰতাৰণা, কংগ্ৰেছে কৰা গাদ্দাৰী, তাৰ প্ৰতিফল এইবাৰ নিশ্চয় কংগ্ৰেছে পাব। আৰু কংগ্ৰেছৰ প্ৰতি যেতিয়া ঘৃণাৰ ভাৱ এইটো সৃষ্টি হৈছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিৰুদ্ধে খুব সংখ্যালঘু গৰজি উঠিল। ক'লে আজি কংগ্ৰেছৰ বাবেই সংখ্যালঘু নিৰাপত্তাহীনতাত ভুগিছে। কংগ্ৰেছে সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু সংখ্যালঘু লাঞ্ছিত অপমানিত হৈ আহিছে। মাটিৰ পট্টাত ডি ভোটাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছৰ গাফিলতিৰ বাবেই হৈছে। কংগ্ৰেছৰ প্ৰতি ঘৃণা জন্মিছে। ৰাতি হ'লে টোপনি নাই সংখ্যালঘুৰ, কোন মুহূৰ্তত উচ্ছেদৰ জাননী পাই ঠিক নাই। মানুহবোৰ আতংকত ভুগিছে, সেয়ে ৰাইজ আজি ওলাই আহিছে। সংখ্যালঘু ৰাইজ আগতকৈ সচেতন আৰু সজাগ হৈছে। ক'লে আমাৰ লগত যি ৰাজনীতি কৰিলে বহুত হ'ল। ধিঙৰ মহকুটিত অনুষ্ঠিত এক কাৰ্যসূচীত 5 শতাধিক সংখ্যালঘুই বিজেপিত যোগদান কৰি এইদৰে খুব উজৰা দেখা গ'ল। যি মানুহ আমাৰ সংখ্যালঘু মানুহ লাঞ্ছিত অপমানিত হৈ আছিলে, তাৰ প্ৰতি লক্ষ্য কৰি আজি আমাৰ সকলো সমষ্টিবাসী ওলাই আহিছে। বিশেষকৈ আমাৰ যিটো চৰ অঞ্চলৰ মানুহ আজি প্ৰায় 5 শতাধিক মানুহ আজি আমাৰ বিজেপিত যোগদান কৰিছে। এজন কংগ্ৰেছৰ কৰ্মীসকল আছে, ইউডিএফৰ কৰ্মীসকল আছে। আৰু দেখা গৈছে যে কংগ্ৰেছে কৰা প্ৰতাৰণা, কংগ্ৰেছে কৰা গাদ্দাৰী, তাৰ প্ৰতিফল এইবাৰ নিশ্চয় কংগ্ৰেছে পাব। যিহেতু কংগ্ৰেছে আমাৰ সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে আৰু আজি যাৰ ফলস্বৰূপে আজি আমাৰ সংখ্যালঘু মানুহ লাঞ্ছিত অপমানিত হৈ আছিলে। আজি আমাৰ যিমান বিধায়ক ওলাই গৈছে ধিং সমষ্টিৰ পৰা, সমষ্টিবাসীৰ কাৰণে, সংখ্যালঘু ৰাইজৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই, কোনো উন্নয়নমূলক পদক্ষেপ ল'ব পৰা নাই, কোনো ধৰণৰ উন্নতিমূলক কাম কাজ কৰিব পৰা নাই। যাৰ ফলস্বৰূপে আজি আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি আজি আমাৰ মানুহ মানে বঞ্চিত হৈ আছে, সকলো উন্নয়নমূলক কাম কাজত বঞ্চিত হৈ আছে। আজি নিৰাপত্তাহীনতা ভুগিছে মানুহ। আজি মানে এনেকুৱা হৈ আছে যে মানুহ ৰাতি হ'লে টোপনি নোযোৱা অৱস্থা। আৰু এটাই কাৰণ, কেতিয়া উচ্ছেদৰ জাননী আহি যায়। যিহেতু আমাৰ বিশেষকৈ আমাৰ এলেকাটো যিহেতু সকলো মানুহ আমাৰ বিশেষকৈ বেছিভাগ ক'বলৈ গ'লে 100% মানুহ আমাৰ চৰ অঞ্চলত মাটি পট্টা নাই। যাৰ ফলস্বৰূপে মানুহবিলাক আতংকিত হৈ আছে। মানুহবিলাক মানে এনেকুৱা হৈ আছে যে সংখ্যালঘু ভোটাৰসকলে যে আমি ভোট দিলোঁ, আমি মন্ত্ৰী মিনিষ্টাৰ বনালোঁ, কিন্তু আজিলৈকে আমাৰ সমস্যাৰ সমাধান হোৱা নাই। আজি স্থায়ী নিৰাপত্তা বিচাৰি ৰাইজ ওলাই আহিছে যে আমাৰ এজন দলীয় পক্ষৰ এজন MLA লাগে, এজন বিধায়ক লাগে। যদি এনেকুৱা দেখা গৈ আছে যে ৰাইজে কৈ আছে, ভোটাৰ ৰাইজে কৈ আছে যে আমাৰ এজন দলীয় পক্ষৰ যদি বিধায়ক আমি নিৰ্বাচিত কৰি আমি বিধানসভালৈ পঠাব পাৰোঁ, হয়তো আমাৰ ভৱিষ্যতে আমাৰ সমস্যাখিনি সমাধান হ'ব। আজি আমাৰ প্ৰায় 5 শতাধিক মানুহ আহি যোগদান কৰিছে। ইউডিএফৰ মানুহ আছে, আৰু সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে, ওলাই আহি নিজে যোগদান কৰিছে। আৰু আমাৰ খালি ইয়াতে বুলি নহয় যে আমাৰ লহকৰ আৰু কান্দুলি পঞ্চায়ত বুলি নহয়, আমি য'তেই গৈ আছোঁ ত'তে দেখা মানুহৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু কংগ্ৰেছৰ প্ৰতি যেতিয়া ঘৃণাৰ ভাৱ এইটো সৃষ্টি হৈছে। চাওক, নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ যেতিয়া মই দায়িত্ব গ্ৰহণ কৰিছোঁ, মানে আগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু ৰাইজৰ যিবিলাক ভাৱ আছিল, মই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মই নিৰ্বাচন পাইছিলোঁ পৌৰসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিত আপোনাৰ 4-5টা ৱাৰ্ড কমিশ্যনাৰ আমাৰ মুছলিম প্ৰাৰ্থী জিকি আহিবলৈ আপোনাৰ সক্ষম হৈছে। যোৱা সময়খিনিত আপোনাৰ যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, বহু ঠাইত আমাৰ আপোনাৰ AP মেম্বাৰ, আপোনাৰ ৱাৰ্ড মেম্বাৰ, আপোনাৰ এইসকল আমাৰ মানে সংখ্যালঘু ৰাইজৰ মাজৰ পৰা ভাৰতীয় জনতা পাৰ্টী আপোনাৰ জিকি আহিছে। এতিয়া লাহে লাহে দেখা গৈছে আমাৰ সংখ্যালঘু ৰাইজ আগতকৈ মানে সচেতন আৰু সজাগ হৈছে যে বৰ্তমান যি পৰিস্থিতি, বৰ্তমান যি আমাৰ কংগ্ৰেছ আৰু ADF আমাৰ সংখ্যালঘু ৰাইজৰ লগত যি ৰাজনীতি কৰিলে, তাৰ পৰা পৰিত্ৰাণ পাব লগা হ'লে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব লাগিব। তেওঁলোকৰ লগত ভোট দিলেহে আপোনাৰ আগলৈ আমাৰ মানুহখিনিৰ কাৰণে ভাল হ'ব। সংখ্যালঘু অধ্যুষিত অঞ্চলত হয় ক'ৰবাত কংগ্ৰেছ নহ'লে AIDFৰ ভোট বেছি থাকে, কিন্তু এতিয়া নতুনকৈ আকৌ ৰাইজৰ দলো আহি উপস্থিত হৈছে। চাওক, দলটোতো বহুত আহিব, কিন্তু ইতিমধ্যে আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে এইবাৰ যে আকৌ পুনৰ যে BJP চৰকাৰ হ'ব,
ইয়াত যে আপোনাৰ AIDF আৰু কংগ্ৰেছ যে আপোনাৰ AC ৰুম লৈ যে তেওঁলোকে ৰুমত থাকিব লাগিব ইতিমধ্যে সংখ্যালঘু ৰাইজে বুজি পাইছে ৰাইজৰ দল এইবিলাকতো কোনোবা কাৰণে এজন বিধায়ক তেওঁলোকে ৰাইজৰ দল আহিব কিন্তু হয়তো অলপ চলপ ভোট পাব কিন্তু এইটো নহয় যে তেওঁলোকে ধিং সমষ্টিৰ পৰা জিকি যাব পাৰিব AIDFৰ দুৰ্গ ভাঙিবলৈ এবাৰ ধিং সমষ্টিত বিজেপি সক্ষম হ'ব নিশ্চয় সক্ষম হ'ব কাৰণ বিগত সময়ত যিজন AIDFৰ বিধায়ক আছিলে হাজী আমিনুল ইছলাম ডাঙৰীয়া তেখেতক ৰাইজে ভোট দিছিলে আপোনাৰ সমষ্টি উন্নয়নৰ কাৰণে তেখেতে দেশদ্ৰোহী মন্তব্য কৰি তেখেতে যে আপোনাৰ জেল খালে মানে আল্টিমেটলি তেওঁ এজন বিধায়ক হৈ জেল খোৱা নাই গোটেই ধিং সমষ্টিৰ ৰাইজক তেখেতে জেল খুৱাইছে আৰু তেনেকুৱা এজন বিধায়কক পুনৰ আপোনাৰ ধিং সমষ্টিত তেওঁ নহয় বেলেগ উঠিলোঁ যে এইবাৰ যে গ্ৰহণ নকৰে এইটো 100% চিয়ৰ মইৰাবাৰীৰ পৰা মুছাহিদুল হকৰ ৰিপৰ্ট টাইম 8